গুড মৰ্ণিং, নমস্কাৰ, হৰ হৰ মহাদেৱ ফ্ৰেণ্ডছ। আজি আমি আহি পাইছোঁ হোজাই চহৰৰ এখনি পুৰণি ঠাই যাৰ নাম হৈছে ডবকা। আৰু ডবকাত আমি আহি পাইছোঁ কিছুদিনমান আগত এখন বৰ ধুনীয়াকৈ বনোৱা হৈছে এখনি মন্দিৰ, যি মন্দিৰৰ নাম হৈছে গোপাল মন্দিৰ। আৰু মই, মোৰ ৱাইফ আৰু লগতে মোৰ ছোৱালী আজি আমি আহি পাইছোঁ ডবকা চহৰলৈ, য'ত নেকি চাম আমি গোপাল মন্দিৰ। এই চাওক গোপাল মন্দিৰৰ সন্মুখ ভাগটো। ফ্ৰেণ্ডছ, ইতিমধ্যে আপোনালোকে দেখিছে এইখনেই হৈছে গোপাল মন্দিৰ। কিমান ধুনীয়াকৈ বনোৱা হৈছে চাওক। আমি প্ৰথমে জোতা খুলি ভিতৰলৈ সোমাবৰ কাৰণে লৈছোঁ আৰু সন্মুখত আপোনালোকে দেখিছে কৃষ্ণ প্ৰভুৰ দুখনি হাত বনোৱা হৈছে আৰু লগতে তাৰ ওপৰত পাখি এখন ধুনীয়াকৈ ৰখা হৈছে। আমি মন্দিৰৰ ভিতৰত যেতিয়া সোমালোঁ, ইমান এটা ভাইব আছে মন্দিৰৰ ভিতৰত, ইমান ধুনীয়াকৈ সজোৱা হৈছে। আৰু আমি ঠিক গধূলি 5টামান বজাত আহি পাইছোঁহি আৰু ইমান ভাল লাগিছে চাই পেলাই। চাৰিওপিনে এটা নতুন মন্দিৰ হোৱাৰ কাৰণে আৰু গোপাল মন্দিৰৰ গোপালৰ মূৰ্তি ইমান ধুনীয়াকৈ সজোৱা হৈছে, বনোৱা হৈছে আৰু বহুত ডাঙৰ মূৰ্তি। তো আপোনালোকে ইয়াত আহি পেলাই চাব পাৰিব গোপাল মন্দিৰ। বহুত ধুনীয়াকৈ সজাই মেলি ইয়াতে ৰখোৱা হৈছে আৰু ডেইলি সন্ধিয়া 6:30 বজাত ইয়াতে ধুনীয়া আৰতিও হয়, আপোনালোকে আৰতিও চাব পাৰিব। আৰু যেতিয়াই নেকি আপোনালোকে ডবকাত আহিব, এই মন্দিৰৰ বাহিৰেও ডবকাত কিন্তু মহামায়া থান আছে। মহামায়া থান আপোনালোকে চাব পাৰিব। তাত আকৌ এখনি পুৰণি কালী মন্দিৰ আছে, কালী মন্দিৰো চাব পাৰিব। আৰু লগতে ডবকাৰ পৰা অকণমান আগত যদি আপোনালোকে যায় তেনেহ'লে আকাশী গংগাও কিন্তু এটা পিকনিক স্পট আৰু লগতে শিৱস্থান, তাতো কিন্তু আপোনালোকে ভিজিট কৰিব পাৰিব। মন্দিৰৰ ভিতৰত চাৰিওপিনে দেৱালত কৃষ্ণ প্ৰভুৰ বিভিন্ন ধৰণৰ ফটো লগোৱা আছে আৰু বহুত ধুনীয়াকৈ সজাই মেলি ৰখা হৈছে। ইয়াত যেতিয়াই আপোনালোকে আহিব মন্দিৰখন চোৱাৰ লগে লগে বহুত বেছি ভাল লাগিব। আৰু মই আজিলৈকে অসমত বা অসমৰ বাহিৰতো কিন্তু ইমান ধুনীয়া গোপাল মন্দিৰ মই আজিলৈকে দেখি পোৱা নাই। গতিকে যদি গুৱাহাটীৰ পৰা আপোনালোকে আহে তেনেহ'লে ট্ৰেইনত আহিলে হোজাই নামি পেলাই, হোজাইৰ পৰা মাত্ৰ 20 কিলোমিটাৰ দূৰ হয়, আপোনালোকে যাব পাৰিব। অন্যথা বাই ৰোড আহিলে মোটামুটি 2.5 ঘণ্টামান লাগিব ডবকা পাবলৈ। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক আৰু মন্দিৰটো আপোনালোকে উপভোগ কৰক। আমি ইয়াতে ধুনীয়াকৈ বহি পেলাই আমি অকণমান ইয়াতে মন্দিৰৰ ভাইবটো লোৱাৰ চেষ্টা কৰিছোঁ। বৰ বেছি ভাল লাগিছে। আৰু আমি যোনদিনা গৈছিলোঁ সেই সময়ত বৰ বেছি মানুহ নোহোৱাৰ কাৰণে আমি ভালকৈ চাব পাৰিছোঁ। গতিকে আপোনালোকেও আহিব আৰু ধুনীয়াকৈ এই মন্দিৰখন চাই যাব পাৰিব। মোৰ এইটো ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ৰৈ থাকক নতুন এখন ভিডিঅ'ৰ কাৰণে। আকৌ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত।